সকলোকে নমস্কাৰ তথা স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ যি ক্লাছ 7ৰ এক্সাৰচাইজ 2.5 দি আছে তাৰ প্ৰশ্নটো এটাকে কি কৰিম আজি আমি সমাধান কৰিম সো প্ৰথম যোনটো প্ৰশ্ন দি আছে সেইটো কি দি আছে ফাইণ্ড দ্য কুইটেণ্ট অৰ্থাৎ কি কৰিব লাগে আমি চোৱা অসমীয়াত চাই লোৱা কৈছোঁ হৰণফল নিৰ্ণয় কৰা কি কৰিব লাগে আমি এইকেইটা যে হৰণত দি আছে হৰণফলটো আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে চোৱা নম্বৰ 1ৰ এক নম্বৰটো কি লিখি আছে চোৱা 0.6 হৰণ 2 সো এইটো আমি কেনেকৈ সলিউশ্যন কৰিম চোৱা সলিউশ্যন চোৱা এতিয়া কিমান দশমিকৰ পিছত কিমান দি আছে 6 অৰ্থাৎ 6টো লিখি লোৱা আৰু যিহেতু ইয়াত দশমিক আছে দশমিকটো যিহেতু নাইকিয়া কৰিব লাগে আমি দশমিকৰ ঠাইত কি দিয়ে এটা 1 দিয়া আৰু দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে এটা 0 দিয়া ইয়াত হৰণ যেনেকৈ আছে তেনেকৈ দিয়া হৰণৰ হৰণ 2 লিখে এতিয়া চোৱা যেনেকৈ আছে তেনেকৈ লিখি লোৱা 6/10 এতিয়া চোৱা এই হৰণটো কি হৈছে আমাৰ পূৰণ হৈ যাব আৰু এই হৰণৰ দুইটোৰ তলত কি আছে এটা এক এটা আছে বুলি ভাবি লোৱা দুইটোৰ তলত এটা এক আছে এতিয়া যেহেতু এইখন হৰণখন যেহেতু কি হৈ যাব পূৰণ হৈ যায় তেতিয়া কি হৈ যাব এই তলৰ সংখ্যাটো ওপৰলৈ যাব অৰ্থাৎ এই তলত যে 1টো আছে 1টো ওপৰলৈ যাব আৰু ওপৰত 2টো কি হ'ব তললৈ আহিব এতিয়া চোৱা আমি কাটা কাটি কৰিব পাৰি এই 2ৰ লগত 6টো এটা 2 6 কেইবাৰ যাব 3বাৰ যাব হয়নে অৰ্থাৎ 6 ইয়াত তলত আছে 10 3 লগত 1 পূৰণ কৰিলে কিমান 3 × 3 হয়নে এতিয়া চোৱা এই 10টো 3ত কেইবাৰ যাব এই 0 জেগাত কিমান আহিব 3 হয়নে আৰু এই একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু ইয়াৰ আগত এটা 0 দি দিয়া এইটো হ'ল আমাৰ এনচাৰটো ঠিক তেনেকৈ নম্বৰ 2টো চোৱা নম্বৰটো কিমান আছে 0.24 হৰণ কিমান 3 ঠিক এতিয়া চোৱা সলিউশ্যনটো চোৱা সলিউশ্যন এতিয়া চোৱা দশমিকৰ পিছত 24 আছে 24 লিখি লোৱা এতিয়া চোৱা এই দশমিকৰ জেগাত এটা 1 দিয়া দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়া আৰু হৰণ দিয়া 3 দিয়া চোৱা যেনেকৈ আছে তেনেকৈ লিখি লোৱা 24 ইয়াত 100 এতিয়া হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল 3 তলৰ এটা 1 এটা আছে তাৰমানে অৰ্থাৎ কি হ'ব 1 অৰ্থাৎ এই একটো তলৰ একটো ওপৰলৈ গ'ল আৰু ওপৰৰ 3টো কি হ'ল তললৈ আহিল এতিয়া চোৱা 3 24 যায় নেকি চোৱা 3 24 3 8 × 24 হয়নে 3 8 × 24 এতিয়া চোৱা তলত আছে 100 8ৰ লগত 1 পূৰণ কৰি লিখিম 8 × 8 হয়নে অৰ্থাৎ চোৱা ইয়াত এই 0ৰ ঠাইত কি আহিব 8টো বহিব এইটো 0ৰ জেগাত যিহেতু একো নাই 0 দিয়া আৰু 1টোৰ জেগাত কি হ'ব দশমিক হৈ যাব আৰু ইয়াত এটা 0 দি দিয়া অৰ্থাৎ এইটো হৰণ কৰিলে কিমান পাম আমি 0.08 হয়নে এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা নম্বৰ 3টো চোৱা নম্বৰ 3টো কি দিছে চোৱা 2.75 কিমান আছে চোৱা এইটো হৰণ কিমান 5 হয়নে হৰণ 5 তাৰপিছত সলিউশ্যনটো চোৱা সলিউশ্যন কিমান আছে এইটো লিখিলোঁ 275 আছে 275 যিহেতু এই দশমিক ঠাইত এটা 1 আহিব দশমিক পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়া হৰণৰ হৰণ 5ৰ 5 এতিয়া কি কৰা এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 275 তলত 100 হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল আৰু 5ৰ তলত যেতিয়া এটা 1 আছে এতিয়া কি হৈ গ'ল এইটো 1টো তলত আছিলে ওপৰত গ'লগৈ এতিয়া ওপৰৰ 5টো কি হ'ল তলত আহি গ'ল হয়নে এতিয়া চোৱা এই 5 দি 275টো কাটা 5 দি 275 কাটিলে কেইবাৰ যাব 5 এইটো 27 যাব হয়নে 27 কেইবাৰ 5বাৰ 5 5 × 25 27 আছে যিহেতু 27 পৰা 25 গ'লে কিমান 2 আছে 2 এই 2 যোনটো আছে 2টো 5ৰ আগত ভাবি লোৱা কিমান হ'ল 2 আৰু 5 আকৌ 25 হ'ল 5 25 কেইবাৰ গ'ল 5বাৰ হয়নে অৰ্থাৎ কিমান পালোঁ 55 হয়নে আৰু তলত আছে কিমান 100 এতিয়া চোৱা এইটোক আমি যদি কি কৰোঁ এই 0 জেগাত কিমান আহিল 5 আহিল এই 0 জেগাত কিমান আহিল 5 আহিল আৰু এই একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু এটা 0 দি দিয়া অৰ্থাৎ কিমান পালোঁ 0.55 হয়নে এইটো হ'ল আমাৰ কি আনচাৰটো ইয়াৰ পিছত চোৱা ইয়াৰ পিছত নম্বৰ 4টো চোৱা নম্বৰ 4 নম্বৰটো কিমান আছে চোৱা নম্বৰ 4 কিমান আছে 107.52 1.7.52 হৰণ কিমান আছে চোৱা হৰণ কিমান আছে 7 হয়নে 7 এতিয়া চোৱা সলিউশ্যন যিমান আছে ইমান লিখি লোৱা কিমান আছে 107.52 তলত কিমান হ'ব এই দশমিক 1 দশমিক পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 আৰু এইটো হৰণৰ হৰণ 7ৰ 7 তাৰপিছত কিমান আছে যিমান আছে ইমান লিখি লোৱা 107.52 তলত কিমান আছে 100 লিখা তাৰপিছত হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল আৰু তলত যিহেতু এটা 1 আছে 1টো কি গ'ল ওপৰলৈ গ'ল 7টো কি হৈ গ'ল তললৈ আহি গ'ল হয়নে অৰ্থাৎ চোৱা এতিয়া কি কৰিব পাৰি আমি কি কৰিব পাৰি এইটোৰ লগত এইটো 7 কি কৰিব পাৰি আমি যিহেতু এইটো কাটাকাটি কৰা 7টো সেই 107.52 কেইবাৰ যাব চোৱা 107.52 7টো দি কাটিব পাৰি নেকি চোৱা 7 এইটো 10 আছে মানে এবাৰ যাব 7 গুণ কিমান 7 10 পৰা 7 গ'লে 3.3752 এতিয়া 7ত 30 আছে নহয় 7 5 গুণ কিমান 7 5 গুণ 35 7ৰ পৰা 5 গ'লে 2 ইয়াত আছে 5 ইয়াত আছে 2 হয়নে তাৰপিছত 7 25 কেইবাৰ যায় 7 3 গুণ 21 2 7ৰ পৰা 5ৰ পৰা 1 গ'লে কিমান 4 যিহেতু 42 পালে 7 6 গুণ 7 6 গুণ কিমান 42 হয়নে এতিয়া চোৱা কিমান পালোঁ 1536 অৰ্থাৎ এইটো কাটিলে কিমান পাম আমি 1536 হয়নে এতিয়া চোৱা তলত 100 আছে 100 লিখা এইটো কাটিব লাগে 7 দি এইটো কাটিলে কিমান পালোঁ 1536 1536 এতিয়া 100টো যদি আমি যদি এইটো হৰণ কৰি কিমান পাম চোৱা এই 0 জেগাত কিমান আহিব 6 এইটো 0 জেগাত কিমান আহিব 3 এইটো একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু কিমান আছে ইয়াত 1 আৰু 5
1 আৰু 5 অৰ্থাৎ কিমান পালোঁ 15.36 হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত নম্বৰ কিমান নম্বৰ 5 নম্বৰটো চোৱা নম্বৰ 5টো কিমান দিছে চোৱা 66.33 হৰণ 11 এতিয়া চোৱা সলিউশ্যনটো চোৱা সলিউশ্যন ইয়াত কিমান আছে যিমান আছে ইমান লিখি লোৱা 6633 এইটো দশমিকৰ জেগাত 1 আৰু যিহেতু দুটা সংখ্যা আছে পিছফালে দুটা 0 হৰণ 11 এতিয়া চোৱা কিমান আছে যিমান আছে ইমান লিখি লোৱা 6633 এইটো কি হৰণটো কি গ'ল পূৰণ হৈ গ'ল আৰু ইয়াত তলত এটা 1 আছে 1টো কি গ'ল ওপৰলৈ যাবগৈ আৰু 11টো কি গ'ল তললৈ আহি গ'ল তাৰপিছত 11টো দি এইটো কাটিব পাৰি আমি হয়নে চোৱা 6633টো যদি 11 দি যদি কাটো 11 66ত কেইবাৰ যাব 6 বাৰ হয়নে 6 11 কিমান 66 হয়নে দেখছো আৰু এই 11টো 33ত কেইবাৰ যায় এইটো 11 কেইবাৰ 7 বাৰ যাব 11 7 গুণ কিমান 660 এতিয়া চোৱা 3 11 33ত কেইবাৰ যাব 3 বাৰ 3 11 কিমান 33 মানে এটাত কিমান পালোগৈ আমি 11টো যদি এইটো যদি কাটে কিমান পাম আমি 603 হয়নে এতিয়া চোৱা এইটোৰ লগত 1টো পূৰণ কৰিলে কিমান পাম 603 পাম আৰু তলত কিমান আছে 100 আছে এতিয়া চোৱা এই 0 জেগাত কিমান আহিব 3 এই 0 জেগাত এই 0টো আহিব আৰু এইটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু ইমানত 6 থাকিব অৰ্থাৎ কিমান পালোঁ 6.03 এইটো হ'ল কি আমাৰ আনচাৰটো হয়নে তাৰপিছতো চোৱা তাৰপিছত কিমান আছে এইটো নম্বৰ 6 নম্বৰ কিমান 6 নম্বৰটো কিমান আছে চোৱা 3 পইণ্ট কিমান আছে 3.96 হৰণ 4 সলিউশ্যনটো চোৱা কেনেকৈ কৰিম সলিউশ্যনটো কিমান ইয়াত কিমান আছে 396 তলত কিমান আহিব দশমিকৰ কাৰণে এটা 1 আহিব আৰু এইটো পিছফালে যিহেতু দুটা সংখ্যা আছে দুটা 0 হৰণ 4 এতিয়া চোৱা যেনেকৈ আছে তেনেকৈ লিখি লোৱা 396 100 এতিয়া কি হৈ গ'ল হৰণটো চিনটো কি হৈ গ'ল চেঞ্জ হৈ গ'ল পূৰণ হৈ গ'ল আৰু এইটো তলত এটা 1 আছে 1টো কি হৈ গ'ল ওপৰলৈ গ'ল 4টো কি হৈ গ'ল তললৈ আহিল হয়নে এতিয়া চোৱা এইটো কি কৰা এইটো 2 দি কাটিলে 2 বাৰ এইটো 2 দি কাটিলে কেইবাৰ যাব 3 2 দি কাটিলে এবাৰ যাব 2 1 গুণ 2 ইয়াত যেহেতু 3 আছে 3 পৰা 2 গ'লে 1 এটা থাকি গ'ল 1টো 19ৰ আগত ভাবা এতিয়া 19 হ'লে হয়নে 2 19ত কেইবাৰ যাব 2 19ত 2 9 গুণ 18 হয় 18 19 যেহেতু আছে ইয়াত 1 এটা আছে 1টো যদি 6 আগত 16 2 16ত কেইবাৰ যায় 8 বাৰ যায় হয়নে এতিয়া চোৱা 2 আকৌ এইটো কাটা 2 19ত কেইবাৰ যাব 2 9 গুণ 18 হয়নে 1 এটা থাকিলে 18 2 আকৌ 9 অৰ্থাৎ কিমান পালোঁ 99 হয়নে অৰ্থাৎ কিমান পালোঁ ওপৰত আছে 99 তলত আছে কিমান 100 হয়নে এতিয়া চোৱা এতিয়া এই শূন্যটোৰ জেগাত আহিব 9 এই শূন্যটোৰ জেগাত আহিব 9 আৰু 1টো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু ইয়াৰ আগত এটা 0 লিখি দিয়া অৰ্থাৎ 0 পইণ্ট কিমান পালোঁ 99 তাৰপিছত চোৱা 6 নম্বৰ কৰিলে এতিয়া 7 নম্বৰ 7টো কি দিছে চোৱা নম্বৰ 7 কিমান আছে এইটো 14.49 14.49 হৰণ কিমান আছে চোৱা 7 হয়নে 7 এইটো চোৱা সলিউশ্যন যিমান আছে ইমান লিখিলোঁ 1449 এইটো দশমিকটো যিহেতু উঠাই দিলোঁ 1 এটা আহিব আৰু পিছফালে দুটা সংখ্যা আছে দুটা 0 হৰণ 7 তাৰপিছত যিমান আছে ইমান লিখিলোঁ 1449 100 আছে 100 লিখিলোঁ আৰু এইটো কি হৈ গ'ল আমাৰ হৰণটো কি গ'ল পূৰণ হৈ গ'ল আৰু ইয়াত তলত এটা 1 এটা আছে 1টো কি হ'ল ওপৰলৈ যাব আৰু 7টো কি হ'ল তললৈ আহিব এইটো দি এইটো কাটিব পাৰি 7 দি এইটো কাটা চোৱা 7টো দি যদি আমি যদি এইটো কাটো 1449টো যদি কাটো 7 14ত কেইবাৰ যায় 7 2 গুণ কিমান 14 হয়নে এইটো কি হ'ব ইয়াত এটা 0 আহিব ইয়াত এটা 0 আহিব হয়নে তাৰপিছত ইয়াত কিমান আছে 4 আৰু 9টো তললৈ নামি আহিব 749 কেইবাৰ যাব 7 বাৰ 7 গুণ কিমান 49 হয়নে অৰ্থাৎ কিমান পালোঁ এইটো 207 অৰ্থাৎ ইয়াত হ'ব 207 আৰু ইয়াত আছে কিমান 100 এতিয়া 100 207 কেইবাৰ যাব চোৱা 0 জেগাত আহিব 7 এই 0 জেগাত 0 আৰু এইটো কি হৈ গ'ল 1টো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু ইয়াত কিমান আছে 2 অৰ্থাৎ কিমান পালোঁ 202.07 হয়নে 7 নম্বৰটো এতিয়া চোৱা 8 নম্বৰটো চোৱা নম্বৰ 8 এইটোত কিমান আছে চোৱা 86.1 হৰণ 3 তাৰপিছত সলিউশ্যন যিমান আছে ইমান লিখিলোঁ 861 এইটো দশমিক যিহেতু এটা সংখ্যা আছে এটা 0 হৰণ 3 তাৰপিছত চোৱা কিমান আছে যেনেকৈ আছে তেনেকৈ লিখিলোঁ 86 পইণ্ট আৰু এইটো 10 এইটো হৰণটো কি গ'ল পূৰণ এইটো তলত এটা 1 এটা আছে 1টো ওপৰলৈ যাব আৰু ইয়াত তলত 3 আহিব হয়নে ইয়াত চোৱা কিমান হ'ব 8 9 6 15 হয়নে এটা 3 দি এইটো কাটিব পাৰি আমি 3 8ত কেইবাৰ যায় 2 বাৰ 3 2 কিমান 6 হয়নে ইয়াত 8ৰ পৰা 6 গ'লে কিমান 2 এতিয়া 26 বুলি ভাবা এইটো 2 6ৰ আগত 2টো আছে বুলি ভাবি লোৱা কিমান 26 3 26ত কেইবাৰ যায় 3 8 গুণ 24 যেহেতু এইটো 26 আছে হয়নে 24 পৰা 24 গ'লে 2 থাকে 2টো 1ৰ আগত আছে বুলি ভাবা 21 3 7 গুণ 21 অৰ্থাৎ কিমান পালোঁ আমি এইটো 287 হয়নে আৰু তলত কিমান আছে
10 হয়নে অৰ্থাৎ চোৱা এই শূন্য জেগাত কিমান আহিব 7 আৰু একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু কিমান আছে 8 আৰু 2 আছে অৰ্থাৎ 28 দশমিক কিমান পালোঁ 7 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত নাম্বাৰ 2টো চোৱা কি কৈছে ইভালুৱেট অৰ্থাৎ কি কৰিব লাগে আমি মান নিৰ্ণয় কৰিব লাগে চ' নাম্বাৰ 2টো কেনেকৈ কৰিম নাম্বাৰ 2 এড সলিউশ্যন চ' কেনেকৈ কৰিম 0.9 সলিউশ্যন বুলি লিখিলা সলিউশ্যন 0.9 হৰণ 10 এতিয়া চোৱা কেনেকৈ কৰিম এইটো 9 আছে 9 দিয়া তো এইটো দশমিকটো উঠাই দিলোঁ যিহেতু আমি 1 এটা দিয়া দশমিক পাইছোঁ যিহেতু এটা সংখ্যা আছে এটা 0 দিয়া আৰু যিহেতু ইয়াত কি আছে হৰণ আছে হৰণ দিয়া 10ৰ 10 লিখা এতিয়া চোৱা যেনেকৈ আছে তেনেকৈ লিখা 9 আৰু 10 আৰু এই 10টোৰ তলত 1 এটা আছে বুলি ভাবা আৰু এইটো কি হৈ গ'ল হৰণটো কি হৈ গ'ল আমাৰ পূৰণ হৈ গ'ল আৰু এইটো তলত 1টো থাকিলে এইটো কি হয় তলটো ওপৰলৈ যায় যদি আমাৰ এইটো কি কৰিলোঁ চিনটো যিহেতু আমি চেঞ্জ কৰিলোঁ পৰিৱৰ্তন কৰিলোঁ হৰণটো যিহেতু পূৰণ হৈ গ'লে কি হ'বগৈ এই তলত এটা 1 আছে 10টোৰ তলত এটা 1 আছে সেই 1টো কি হৈ গ'ল তলৰটো ওপৰলৈ যাবগৈ আৰু এই 10টো ওপৰত আছে ওপৰটো কি হৈ গ'ল তললৈ আহি যাব হয়নে অৰ্থাৎ চোৱা এতিয়া পূৰণ কৰা এইটো যিহেতু পূৰণ হৈছে পূৰণ কৰা 10 গুণ কিমান 100 9 1 গুণ 9 এই শূন্যটো জেগাত কিমান আহিব 9টো বহিব এই শূন্যৰ শূন্য এই একটো কি হৈ গ'ল দশমিক হৈ গ'ল ইয়াৰ আগত এটা কি দি দিয়ে 0 দি দিয়ে এইটো অৰ্থাৎ কিমান পালোগৈ আমি 0.09 হয় এতিয়া 2 নম্বৰটো চোৱা নাম্বাৰ 2টো কিমান হ'ল 21.4 দশমিক হৰণ কিমান 10 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম এইটো সলিউশ্যন কৰি দিওঁ ইয়াত চোৱা ইয়াত কিমান আছে যিমান আছে ইমান লিখিলোঁ 214 দশমিকৰ কাৰণে এটা 1 দিয়া যিহেতু এটা সংখ্যা আছে এটা 0 হ'ব হৰণৰ হৰণ 10ৰ 10 লিখিলোঁ এইটো যিমান আছে ইমান লিখিলোঁ 214 10 এইটো কি হৈ গ'ল আমি চেঞ্জ কৰি দিওঁ ইয়াৰ হেৰিটো চিনখন চেঞ্জ কৰি দিওঁ এইটো কি আছে যিটো হৰণ হৈ আছে হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল আৰু ইয়াত তলত এটা 1 আছে 1টো কি হৈ গ'ল ওপৰলৈ গ'ল আৰু ওপৰৰ 10টো কি হৈ গ'ল তললৈ নামি আহিল হয়নে এতিয়া চোৱা 10 দুগুণ কিমান 100 আৰু ইয়াত কিমান আছে 214 এতিয়া হৰণ কৰা এই 0 জেগাত কিমান আহিব 4 এইটো 0 জেগাত কিমান আহিব 1 আৰু একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু কিমান থাকিল 2 অৰ্থাৎ 2 দশমিক কিমান পালোঁ আমি 14 হয়নে 2.14 তাৰপিছত নাম্বাৰ 3টো চোৱা ইয়াত নাম্বাৰ 3টো চোৱা নাম্বাৰ 3টো কিমান আছে 0.52 হৰণ 10 তাৰপিছত সলিউশ্যন ইয়াত সলিউশ্যন কিমান আছে ইয়াত কিমান আছে 52 আছে হয়নে ইয়াত 52 আৰু ইয়াত দশমিকৰ কাৰণে 1 যিহেতু দুটা সংখ্যা আছে দুটা 0 হৰণৰ হৰণ 10ৰ 10 তাৰপিছত যিমান আছে ইমান লিখিলে 52 ইয়াত 100 এইটো হৰণটো কি গ'ল পূৰণ হৈ গ'ল আৰু 10ৰ তলত 1 এটা আছে 1টো ওপৰলৈ যাব আৰু 10ৰ তললৈ নামি আহিব হয়নে এতিয়া কি কৰা এইটোৰ লগত এইটো চোৱা 1 গুণ কিমান 1 আৰু তলত কেইটা শূন্য আছে ইয়াত দুটা ইয়াত এটা 3টা হয়নে 1 2 3টা আৰু ওপৰত কিমান আছে 52 এতিয়া চোৱা এই 0 জেগাত এই দুটো আহিব এই 0 জেগাত এই ফাৰ্ষ্টটো আহিব আৰু 0 থাকিব আৰু 1টো কি হৈ গ'ল দশমিক হৈ গ'ল দশমিক জেগাত এটা 0 লিখি দিয়া অৰ্থাৎ কিমান পালোঁ 0.052 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো তাৰপিছত চোৱা নাম্বাৰ 3 পিছত নাম্বাৰ 4টো চোৱা নাম্বাৰ 4 এইটো 4 নাম্বাৰ 4 4 নম্বৰটো কিমান আছে চোৱা 521 দশমিক 1 হৰণ কিমান 10 হয়নে এইটো চোৱা সলিউশ্যন কৰা সলিউশ্যন কিমান আছে যিমান আছে ইমান লিখিলোঁ 5211 তাৰপিছত কিমান হ'ব এই দশমিকৰ কাৰণে 1 আহিব দশমিক পিছত যিহেতু এটা সংখ্যা আছে এটা 0 দিয়া হৰণৰ হৰণ 10ৰ 10 তাৰপিছত যেনেকৈ আছে তেনেকৈ লিখিলোঁ 5211 10 আছে 10 লিখিলে এইটো হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'লে কি হ'ব 10ৰ তলত এটা 1 আছে 1টো কি হ'ল ওপৰলৈ গ'ল আৰু ইয়াত কি হৈ গ'ল ওপৰৰ 10টো তললৈ নামি আহিল হয়নে এতিয়া চোৱা 10 দুগুণ কিমান 100 আৰু ইয়াত ওপৰত কিমান আছে 5211 লিখি লোৱা এতিয়া চোৱা এইটো যিহেতু 0 আছে এই 0 জেগাত 1টো আহিব এই 0 জেগাত এইটো 1 আহিব আৰু এইটো কি হৈ গ'ল একটো কি হৈ গ'ল দশমিক হৈ গ'ল ইয়াত দশমিক হৈ যাব আৰু ইয়াত কিমান আছে 5 আৰু 2টো থাকি গ'ল হয়নে অৰ্থাৎ কিমান পালোঁ 5211 হয়নে 5211 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত চোৱা 4 পিছত 5 নম্বৰটো চোৱা নাম্বাৰ 5টো কি কৈছে চোৱা 5 এইটো 236.75 আৰু হৰণ 10 হয়নে এতিয়া চোৱা সলিউশ্যন এইটো চোৱা যিমান আছে ইমান লিখিলোঁ 23675 তলত কিমান আহিব এইটো 1 আহিব আৰু যিহেতু দুটা সংখ্যা আছে দুটা 0 হৰণ 10 হয়নে তাৰপিছত চোৱা এইটো কি কৰা এইটো যিমান আছে ইমান লিখিলোঁ 23675 তলত আছে 100 এইটো কি হ'ব হৰণটো কি গ'ল পূৰণ হৈ গ'ল আৰু ইয়াত 1 এটা আছে 1টো ওপৰলৈ গ'ল আৰু ওপৰ 10টো কি গ'ল তললৈ নামিল হয়নে এতিয়া চোৱা ইয়াত কিমান হ'ল ইয়াত কেইটা 0 আছে তলত 1ৰ লগত 1 পূৰণ কৰিলে 1 যিহেতু দুটা 1 তিনিটা 0 1 2 3টা 0 আৰু ওপৰত যিমান আছে ইমান লিখিলোঁ 23675 হয়নে এতিয়া চোৱা ইয়াত 3টা 0 আছে হয়নে 3টা ঘৰ বাদ দিয়া 1 2 3টা ঘৰ বাদ দি পেলাই দশমিকটো দি দিয়া হয়নে এইটো অৰ্থাৎ এই 0 জেগাত কিমান আহিল 5 এইটো 0 ঘৰত কিমান আহিল 7 এইটো 0 ঘৰত কিমান আহিল 6 আৰু একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু কিমান বাকী থাকিল 2 আৰু 3 হয়নে অৰ্থাৎ 23 দশমিক কিমান পালোগৈ 675 তাৰপিছত নাম্বাৰ 6টো চোৱা নাম্বাৰ 6 ফাৰ্ষ্ট নাম্বাৰলৈকে কৰিলোঁ আমি নাম্বাৰ 6টো চোৱা কিমান আছে 527.33
হৰণ কিমান আছে চোৱা 100 হয়নে এইটো 6 নম্বৰ এই সলিউশনটো চোৱা সলিউশন ইয়াত যিমান আছে ইমান লিখিলে 5 2 7 3 3 যেহেতু আমি দশমিকটো নাইকিয়া কৰিলো এই দশমিকৰ কাৰণে 1 আহিব আৰু পেছফালে যেহেতু দুটা অংক আছে দুটা 0 দিয়া হৰণ 100 এতিয়া চোৱা কিমান আছে 5 2 7 3 3 100 100 টো লিখিলো এই হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল আৰু তলত এটা 1 আছে সেই এই তলত এটা 1 আছে 1 টো কি হৈ গ'ল তলৰ 1 টো কি হৈ গ'ল ওপৰলৈ যাব আৰু ওপৰৰ 100 টো কি হ'ল তললৈ আহিব হয়নে অৰ্থাৎ এতিয়া চোৱা ইয়াত 1 1 গুণ 1 আৰু তলকেটা 0 আছে 1 2 3 4 4টা 0 কৰি দিয়া 1 2 3 4 এতিয়া চোৱা ইয়াত কিমান আছে 5 2 7 3 3 এতিয়া চোৱা 1 2 3 4টা 0 আছে 4টা বাদ দিয়া 1 2 3 4টা বাদ দি পেলাই দশমিকটো বহাই দিয়া 5.00 সৰি 00 নহয় এটা এই 0 জেগাত কিমান আহিব 3 আহিব এই 0 জেগাত এইটো 3 আহিব এইটো 0 জেগাত কিমান আহিব 7 আহিব এইটো 0 জেগাত কিমান আহিব 2 আহিব আৰু এই একটো কি হৈ যাব দশমিক হৈ যাব আৰু ইয়াত কিমান আহিব 5 অৰ্থাৎ কিমান 5.2733 এইটো আমাৰ আনসাৰ তাৰপিছত চোৱা 6 পিছত 7 নম্বৰটো চোৱা নম্বৰ 7 7টো কি কৈছে চোৱা নম্বৰ 7 কিমান আছে 123.7 123.7 হৰণ কিমান 10 7 নম্বৰ কিমান আছে 100 হয়নে 100 এতিয়া চোৱা সলিউশনটো চোৱা সলিউশন যিমান আছে ইমান লিখিলো 1 2 3 7 তো দশমিকৰ কাৰণে 1 আৰু যেহেতু এটা সংখ্যা আছে এটা 0 হৰণ 100 যেনেকৈ আছে তেনেকৈ লিখিলো 1 2 3 7 10 এইটো হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'লে কি হ'ব এই 100টো কি হ'ব তলত আহিব আৰু তলত এই 1টো কি হৈ গ'ল ওপৰলৈ উঠি গ'ল হয়নে এতিয়া চোৱা কিমান হ'ল ইয়াত 1 1 গুণ 1 আৰু ইয়াত দুটা 0 ইয়াত এটা 0 হয়নে তিনিটা 0 1 2 তিনিটা 0 ওপৰত কিমান আছে 1 2 3 7 এতিয়া চোৱা এইটো 0 জেগাত কিমান আহিল 7 আহিল এইটো 0 জেগাত কিমান আহিব 3 আহিব এইটো 0 জেগাত কিমান আহিব 2 আহিব একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু এই একটো থাকি গ'ল অৰ্থাৎ 1.2 কিমান 237 এইটো হ'ল কি আমাৰ আনসাৰটো ইয়াৰ পিছত চোৱা কিমান কৰিলে আমি 7 নম্বৰ হয়নে ইয়াৰ পিছত 8 নম্বৰটো চোৱা নম্বৰ 8 নম্বৰ 5 6 7 8 8 নম্বৰটো কি কৈছে চোৱা 8 নম্বৰ 0.01 হৰণ 100 এতিয়া চোৱা সলিউশনটো কি হ'ব এই যেহেতু 1 আছে 1 দিয়া তাৰপিছত এইটো দশমিকৰ কাৰণে 1 দিয়া যেহেতু দুটা সংখ্যা আছে দুটা 0 হৰণ 100 ইয়াৰ পিছত চোৱা কি আছে যেনেকৈ আছে তেনেকৈ লিখি লোৱা 100 ভাগৰ 1 হৰণটো কি হ'ল পূৰণ হৈ যাব আৰু কি হ'ল এইটো ওপৰত আছিল এইটো তলত আহিব তলত 1 এটা আছে একটো কি হ'ল ওপৰলৈ আহি গ'ল হয়নে এতিয়া চোৱা 1 লগত 1 পূৰণ কৰা ইয়াত দুটা 0 হয়নে 4টা 0 1 2 3 4 1 1 গুণ কিমান 1 এতিয়া চোৱা এই 0টো জেগাত কিমান আহিব 1 আহিব আৰু এইটো 0 ইয়াত বহিব এইটো 0 ইয়াত বহিব এইটো 0 ইয়াত বহিব আৰু যেহেতু ইয়াত 1টো আছে দশমিক হৈ যাব আৰু ইয়াত কি হৈ গ'ল 0 হ'ব অৰ্থাৎ 0.30 আৰু কি হৈ গ'ল এটা 1 হৈ গ'ল হয়নে এইটো হ'ল কি আমাৰ আনসাৰটো তাৰপিছত চোৱা তাৰপিছত কিমান নম্বৰ মই 8 নম্বৰ কৰিলোঁ 9 নম্বৰটো চোৱা নম্বৰ 9টো চোৱা কিমান এইটো 1.482 হৰণ 100 এইটো চোৱা সলিউশনটো কেনেকৈ কৰিম যিমান আছে ইমান লিখিলোঁ 1482 তাৰ দশমিক এইটো দশমিকৰ কাৰণে 1 দিয়া যেহেতু তিনিটা সংখ্যা আছে তিনিটা 0 দিয়া হৰণ কিমান 100 এতিয়া চোৱা কি হ'বগৈ এইটো যিমান আছে ইমান লিখিলোঁ 1482 তাৰপিছত তলত আছে 1000 এইটো কি হ'ব হেৰি চিনখন কি হৈ যাব পৰিৱৰ্তন হৈ যাব আৰু এইটো যেহেতু ওপৰত আছে আৰু এইটো তলত এটা 1 আছে 1টো কি হৈ গ'ল তলৰ 1টো ওপৰলৈ উঠি গ'ল আৰু ওপৰৰ 100টো কি হ'ল তললৈ আহি গ'ল এতিয়া পূৰণ কৰা ইয়াত চোৱা 1 1 গুণ 1 ইয়াত কেইটা তিনিটা দুটা 5টা 0 হ'ব 1 2 3 4 5 আৰু ইয়াৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 1482 এতিয়া চোৱা এইটো 0 জেগাত কি আহিব 2 এইটো 0 জেগাত আহিব 8 এইটো 0ত আহিব 4 এইটো 0ত আহিব 1 এইটো 0ত একো নাই যেহেতু 0 হ'বগৈ আৰু এই একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু এইটোত কি হৈ গ'ল 0 অৰ্থাৎ কিমান পালে 0.01482 হয় এইটো আমাৰ আনসাৰটো 9ৰ পিছত এইটো 10 নম্বৰটো চোৱা নম্বৰ 10 10 নম্বৰটো চোৱা কিমান আছে এইটো 0.7 হৰণ কিমান দি কৰিব দিছে 1000 হয় 1000 এতিয়া চোৱা সলিউশনটো কিমান হ'ব এইটো 7 আছে 7 লিখা দশমিকৰ কাৰণে এটা 1 আহিব আৰু যেহেতু এটা পিছফালে 0 আছে সৰি এটা সংখ্যা আছে সেইকাৰণে এটা 0 দিয়া হৰণ কিমান আছে 1000 লিখি লোৱা তাৰপিছত কি কৰা যিমান আছে ইমান লিখি লোৱা 10 ভাগৰ 7 এইটো কি হৈ গ'ল এইটো পৰিৱৰ্তন কৰি দিয়া চিনখন এইটো তলত এটা 1 আছে 1টো কি হ'ল ওপৰত আহিব আৰু এইটো কি হ'ব ওপৰৰ সংখ্যাটো 1000টো তলত আহিব হয়নে এতিয়া পূৰণ কৰা 1 1 গুণ 1 ইয়াত 1 2 3 আৰু এটা 4টা 0 হ'ব 1 2 3 4 7 1 গুণ কিমান 7 এতিয়া চোৱা এই 0 জেগাত কি আহিল 7 আহিল আৰু এই তিনিটা 0 যেহেতু একো নাই তিনিটা 0 দি দিয়ে 1 2 3 একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু এটা আগত কি দিয়া 0 বহাই দিয়ে অৰ্থাৎ 0 কিমান পালোগৈ তিনিটা 0 আৰু 7 হয়নে তাৰপিছত 10ৰ পিছত কিমান পালোঁ 11 নম্বৰটো চোৱা কিমান লিখা আছে 2.1 হৰণ কিমান 1000 হয়নে এতিয়া চোৱা কিমান 21
21টো লিখি লোৱা তাৰপিছত যিহেতু এই দশমিকটো উঠি পেলাই 1 আহিব দশমিকৰ পিছত যেতিয়া এটা সংখ্যা আছে এটা 0 তাৰপিছত হৰণ যিমান আছে সিমান লিখি লোৱা 1000 এতিয়া ইয়াত যিমান আছে সিমান লিখি লোৱা 21 তেনে ইয়াত সলিউশ্যন বুলি লিখি লোৱা তাৰপিছত কি কৰা হৰণটো কি হৈ গ'ল ইয়াত যিহেতু ইয়াত তলত এটা 1 এটা আছে এইটো হৰণ চিনখন কি হৈ যাব আমাৰ পূৰণ হৈ যাবগৈ আৰু পূৰণ হ'লে কি হ'বগৈ এইটো এই তলৰ 1টো কি হ'ল ওপৰলৈ গ'ল আৰু ওপৰৰ 1000টো কি হ'ল তললৈ আহিল এতিয়া কি কৰা এইটোৰ লগত এইটো পূৰণ কৰা 1ৰ লগত 1 পূৰণ কৰিলে 1 আৰু এটা 0 আছে 1 2 3 আৰু 1 কিমান 4টা 1 2 3 4 আৰু 21 গুণ কিমান হ'ব 21 এতিয়া চোৱা কিমান হ'বগৈ এই 0টো জেগাত 1 আহিব এইটো 0 ঘৰত কিমান আহিব 2 আহিব এইটো 0 0 বহা 0 0 বহাই দিয়া আৰু এইটো 1টো কি হৈ গ'ল দশমিক হৈ যাব আৰু ইয়াত এটা 0 দি দিয়া এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 12 নম্বৰটো চোৱা 12 নম্বৰটো কিমান আছে চোৱা 12 নম্বৰ এইটো 224.21 হৰণ 1000 হয়নে তাত এতিয়া চোৱা সলিউশ্যন যিমান আছে সিমান লিখি লোৱা 22421 হয়নে তাৰপিছত চোৱা এই দশমিকৰ জেগাত 1 লিখা দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়ে হৰণ কিমান আছে 1000 লিখি লোৱা তাৰপিছত ইয়াত যিমান আছে সিমান লিখি লোৱা 22421 তলত আছে 100 আৰু এই হৰণটো কি হৈ গ'ল পূৰণ হৈ যাব আৰু কি হৈ যাব এইটো তলত 1টো কি হ'ল ওপৰলৈ যাল আৰু ওপৰলৈ গ'ল আৰু এই 1000 ওপৰৰ 1000টো কি হৈ গ'ল তললৈ আহিল হয়নে এতিয়া পূৰণ কৰা এইটোৰ লগত 1ৰ লগত 1 পূৰণ কৰিলে 1 ইয়াত 3টা 0 আৰু ইয়াত 2টা 0 অৰ্থাৎ 5টা 0 1 2 3 4 5 আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে এইটোকে পাম 22421 এতিয়া চোৱা কিমান হ'ব এই 0 জেগাত কিমান আহিল 1 আহিব এই 0ৰ ঘৰত কিমান আহিব 2 আহিব এইটো 0ৰ ঘৰত কিমান আহিব 4 আহিব এইটো 0ৰ ঘৰত কিমান আহিব 2 এইটো 0ত কিমান আহিব 2 আৰু এই 1টো কি হ'ল দশমিক হৈ গ'ল আৰু ইয়াৰ আগত এটা 0 দি দিয়ে এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা নম্বৰ 13টো চোৱা নম্বৰ 13 কিমান লিখা আছে 0.06 হৰণ 1000 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম সলিউশ্যন এইটো যিহেতু 6 আছে 6টো লিখা আৰু ইয়াত কি আছে দশমিক আছে দশমিকৰ কাৰণে 1 দিয়া যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়া হৰণ 1000টো লিখা এতিয়া চোৱা যিমান আছে সিমান লিখা 100/6 এইটো হৰণটো কি হৈ গ'ল ইয়াত তলত এটা 1 এটা আছে হৰণটো কি হৈ যাব পূৰণ হৈ যাব আৰু পূৰণ হৈ এই একটো তলৰ একটো কি হ'ল ওপৰলৈ গ'ল আৰু ওপৰৰ 1000টো কি হৈ গ'ল তললৈ আহিল এতিয়া চোৱা এইটোৰ লগত এইটো পূৰণ কৰা 1 গুণ 1 আৰু ইয়াত 3টা আৰু 2টা 5টা 0 1 2 3 4 5 আৰু 6 গুণ কিমান 6 এতিয়া চোৱা কিমান হ'ব এই যিটো 0 আছে 0ৰ ঘৰত কিমান আহিব 6 আহিব এইটো 0 বহাই দিয়া এইটো 0 বহাই দিয়া এইটো 0 বহাই দিয়া এইটো 0 বহাই দিয়া আৰু এই 1ৰ কাৰণে কি হ'ব দশমিক আৰু এটা কি কৰা 0 দি দিয়া তাৰপিছত নাম্বাৰ কিমান আহিব 13 হ'ল আমাৰ 14 হ'ব XIV 14ত কিমান আছে চোৱা 113 তাৰপিছত 0.05 হৰণ কিমান আছে চোৱা 1000 হয়নে 1000 এতিয়া চোৱা এইটো সলিউশ্যন যিমান আছে সিমান লিখা 11305 যিহেতু এই দশমিকৰ 1 আহিব আৰু যিহেতু পিছফালে দুটা সংখ্যা আছে দুটা 0 হৰণ 1000 তাৰপিছত চোৱা যিমান আছে সিমান লিখা 11305 100 এইটো কি হৈ গ'ল আমাৰ হৰণটো পূৰণ হৈ যাব পূৰণ হৈ গ'লে কি হ'ব এইটো ওপৰত এটা 1 যাব আৰু কি হ'ব ওপৰৰ 1000টো তললৈ নামি আহিব আৰু এইটো চোৱা এইটো 1ৰ লগত 1 পূৰণ কৰিলে 1 গুণ 1 ইয়াত 3টা আৰু ইয়াত 2টা 5টা 0 1 2 3 4 5 এইটো পূৰণ কৰা 11305 হ'বগৈ এতিয়া চোৱা এই 0ৰ ঘৰত কিমান আহিব 5 আহিব এইটো 0ৰ ঘৰত আহিব 0 এইটো 0ৰ ঘৰত আহিব কিমান ওপৰত 32 এইটো ঘৰত আহিব 1 এইটো ঘৰত আহিব 1 আৰু এই 1টো কি হ'ল দশমিক হৈ গ'ল ইয়াৰ আগত এটা 0 দি দিয়া অৰ্থাৎ কিমান পালে 0.11305 হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত কিমান 14টো কৰিলোঁ আমি তাৰপিছত 15 নম্বৰটো কৰা নম্বৰ 15 XV 15টো কিমান আছে 8411 দশমিক কিমান আছে 2727 হৰণ কিমান আছে 1000 হয়নে 1000 এতিয়া চোৱা সলিউশ্যন যিমান আছে সিমান লিখিলোঁ 841127 এতিয়া এই দশমিকৰ কাৰণে 1 দিয়া যিহেতু দুটা সংখ্যা আছে দুটা 0 হৰণ 1000 হয়নে ইয়াৰ পিছত চোৱা যিমান আছে সিমান লিখিলোঁ 841127 তলত 100 আছে 100 এইটো হৰণটো কি গ'ল পূৰণ হৈ গ'ল তলত এটা 1 আছে 1টো ওপৰলৈ যাব আৰু 1000টো কি হ'বগৈ তললৈ আহিব এতিয়া চোৱা এইটো পূৰণ কৰা 1 গুণ 1 আৰু ইয়াত 3টা ইয়াত 2টা 5টা 0 1 2 3 4 5 ইয়াত কিমান আছে 841127 এতিয়া চোৱা কি হ'বগৈ এই 0ৰ ঘৰত কিমান আহিব 7 এইটো 0ত আহিব 2 এইটো 0ত আহিব 1 এইটো 0ত আহিব 1 এইটো 0ত আহিব 4 আৰু এই একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু ইয়াত এটা 8 আহি গ'ল অৰ্থাৎ 8.411127 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 15ৰ পিছত কিমান আছে 16 মানে লাষ্টৰ সংখ্যাটো কিমান আছে 16 16ত কিমান আছে 84.50 হৰণ 1000 সলিউশ্যনটো চোৱা সলিউশ্যন
কি আহিব এইটো যিমান আছে সিমান লিখা 8450 তলত কিমান আহিব এইটো দশমিকৰ কাৰণে 1 আহিব যেহেতু আমি দশমিকটো নাইকিয়া কৰি দিছোঁ এইটো দুটা সংখ্যা আছে দুটা 0 দিয়া হৰণ কিমান হ'ল 1000 তাৰপিছত যিমান আছে সিমান লিখি লোৱা 8450 100 এইটো কি হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল যিহেতু তলত এটা 1 আছে 1টো কি হ'ল ওপৰলৈ উঠিব আৰু 1000টো কি হ'বগৈ তললৈ নামিব হয়নে তাৰপিছত 1 1 গুণ 1 ইয়াত আছে 3টা 0 ইয়াত আছে 2টা 0 এটা 5টা 1 2 3 4 5 ওপৰত কিমান আছে 8450 তাৰপিছত এই 0 ঘৰত এই 0টো আহিব এইটো 0 ঘৰত কিমান আহিব 5 আহিব এইটো 0 ঘৰত কিমান আহিব 4 আহিব এইটো 0 ঘৰত কিমান আহিব 8 আহিব এইটো 0 0 আৰু 1টো কি হৈ গ'ল 0 দশমিক হৈ গ'ল আৰু ইয়াৰ আগত এটা 0 লিখি দিয়ে এইটো হ'ল আমাৰ আনসাৰ ধন্যবাদ